ভাৰত চৰকাৰৰ এখন অভিলাষী আঁচনি পোষণ অভিযানৰ অংশস্বৰূপে জোনাই মুকংচেলেক মিচিং কৃষ্টি ভৱন প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে এখন সভা অনুষ্ঠিত কৰি মুকংচেলেক সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত অংগনবাড়ী কৰ্মীক আনুষ্ঠানিকভাৱে মোবাইল ফোন বিতৰণ কৰা হয়। মুকংচেলেক সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ প্ৰায় 6% অধিক অংগনবাড়ী কৰ্মীক বিধায়ক ভুৱন পেগুৰ উপস্থিতিত এই মোবাইল ফোন বিতৰণ কৰা হয়। উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ এই অভিলাষী আঁচনি পোষণ অভিযানৰ জৰিয়তে দেশৰ শিশু আৰু গৰ্ভৱতী মহিলাসকলক বিভিন্ন সেৱা আগবঢ়োৱা হৈছে। ইফালে অংগনবাড়ী কৰ্মীসকলে এই মোবাইল ফোনৰ সুব্যৱহাৰেৰে পূৰ্বতকৈ আৰু অধিক দক্ষতাৰে পোষণ অভিযানখন সমষ্টিখনত ৰূপায়ণ কৰাত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব বুলি মন্তব্য আগবঢ়ায় বিধায়ক ভুৱন পেগুৱে। অনুষ্ঠানত বিধায়কগৰাকীৰ সৈতে উপস্থিত থাকে জনাই সমজিলা আয়ুক্ত আনন্দ মলহোত্ৰা, মুকংচেলেক খণ্ড উন্নয়ন বিষয়া চন্দ্ৰমা দাস, ৰাজহ চক্ৰ বিষয়া ৰাজীৱ সোণোৱালৰ লগতে বহু বিশিষ্ট ব্যক্তি তথা বিভিন্ন দল সংগঠনৰ নেতাকৰ্মীয়ে। নিউজ টেক্স ৰিপৰ্ট জোনাই লাইভ। আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অংগনবাড়ী কেন্দ্ৰবোৰ মানৱ সম্পদ গঢ়াৰ প্ৰথম পদক্ষেপ হিচাপে যিহেতু গ্ৰহণ কৰি যোৱা কিছু বছৰ ধৰি মডেল অংগনবাড়ী কেন্দ্ৰ তাৰমানে ভাৰতবৰ্ষৰ ভিতৰতে আমাৰ অংগনবাড়ী কেন্দ্ৰবোৰ চবতকৈ ধুনীয়া হওক বুলি মডেল অংগনবাড়ী 25 লাখ টকীয়া যেনেকৈ দি মেলি সুন্দৰ কৰিছে, ঠিক সেইদৰে তাৰ কমিউনিকেশ্যন ভাল হওক, ইনফৰ্মেশ্যন থাকক অংগনবাড়ী ৱৰ্কাৰৰ লগত। তাৰ কাৰণে আজি মোবাইল ফোন, স্মাৰ্টফোন আৰু দিয়াৰ এটা কাৰ্যসূচী লৈছিলে অংগনবাড়ী ৱৰ্কাৰসকলৰ কাৰণে। আজি আমি বিতৰণ কৰিলোঁ। প্ৰত্যেকটো ৱৰ্কাৰৰ কাৰণে মোবাইল ফোন আহিছে আৰু আমাৰ প্ৰত্যেকটো গাঁও পঞ্চায়তত আমি দিব চেষ্টা কৰিছোঁ। খালি এটা নে দুটা গাঁও পঞ্চায়ত ৰৈ যাব, সেইটো পাছলৈ আমি বেলেগ স্কিমত ধৰিম। আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অংগনবাড়ী কেন্দ্ৰবোৰ মানৱ সম্পদ গঢ়াৰ প্ৰথম পদক্ষেপ হিচাপে যিহেতু গ্ৰহণ কৰি যোৱা কিছু বছৰ ধৰি মডেল অংগনবাড়ী কেন্দ্ৰ তাৰমানে ভাৰতবৰ্ষৰ ভিতৰতে আমাৰ অংগনবাড়ী কেন্দ্ৰবোৰ চবতকৈ ধুনীয়া হওক বুলি মডেল অংগনবাড়ী 25 লাখ টকীয়া যেনেকৈ দি মেলি সুন্দৰ কৰিছে, ঠিক সেইদৰে তাৰ কমিউনিকেশ্যন ভাল হওক, ইনফৰ্মেশ্যন থাকক অংগনবাড়ী ৱৰ্কাৰৰ লগত। তাৰ কাৰণে আজি মোবাইল ফোন, স্মাৰ্টফোন আৰু দিয়াৰ এটা কাৰ্যসূচী লৈছিলে অংগনবাড়ী ৱৰ্কাৰসকলৰ কাৰণে। আজি আমি বিতৰণ কৰিলোঁ।